যুক্তিবাদলৈ স্বাগতম জনাইছো। নমস্কাৰ, মই সমুজ্জ্বল দত্ত। আজিৰ যুক্তিবাদত 2026ৰ যে ৰাজনৈতিক প্ৰেক্ষাপট, 2026ৰ যি অসম বিধানসভাৰ নিৰ্বাচন, সেই নিৰ্বাচনৰ প্ৰাক্ষণত অসমৰ যেকেইটা ৰাজনৈতিক দলৰ কুচকাৱাজ চলি আছে, সেই ৰাজনৈতিক দলসমূহৰ কুচকাৱাজৰ সমান্তৰালভাৱে অসমত কিছুদিন পূৰ্বে আটাইতকৈ বিশেষভাৱে প্ৰভাৱ পেলোৱা আম আদমি পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক সংগঠনৰ ৰাজীৱ শইকীয়া ডাঙৰীয়া আমাৰ সৈতে আছে। আমি তেখেতক আদৰণি জনাইছোঁ আজিৰ অনুষ্ঠানলৈ। আৰু ৰাজীৱ শইকীয়া ডাঙৰীয়া, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এইটোৱে যে 2026 সন্মুখত আৰু 2026ৰ সন্মুখত যিহেতু বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কুচকাৱাজ চলাইছে, আম আদমি পাৰ্টি কিমান শক্তিশালী, আম আদমি পাৰ্টি অসমত কেনেদৰে প্ৰভাৱ পেলাব পাৰিছিল অসমৰ ৰাইজৰ মনত, অৰবিন্দ কেজৰিৱালৰ প্ৰতি মানুহৰ যিটো ভাৱ, সেইবোৰৰ প্ৰতিফলন কেনেদৰে অসমত দেখিবলৈ পোৱা গৈছিল আমি বিগত সময়ছোৱাত দেখিলোঁ। কিন্তু 2026ৰ প্ৰাক্ষণত অপ্ৰিয় হ'লেও এইটো সত্য যে আম আদমি পাৰ্টিৰ সংগঠন পূৰ্বৰ দৰে শক্তিশালী অৱস্থাত আমি এই মুহূৰ্তত দেখা নাই। তেনেকুৱা এটা প্ৰেক্ষাপটত 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে আপোনালোক কেনেদৰে আগবাঢ়িব? হয়, ধন্যবাদ সমুজ্জ্বল দত্ত ডাঙৰীয়া। আমি আম আদমি পাৰ্টিৰ মূল লক্ষ্য উদ্দেশ্য আগত ৰাখিয়ে আমি অসমত দলটো কাম কাজ আগবঢ়াই লৈ গৈছোঁ। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যি ভাৰতবৰ্ষক বিশ্বৰ ভিতৰতে 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ তেখেতৰ যি সপোন, সেই সপোন বাস্তৱত ৰূপ দিবৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু অসমতো আমি আমাৰ যিটো মূল লক্ষ্য আৰু উদ্দেশ্য, আমি যিটো আমাৰ পৰম্পৰাগত ৰাজনৈতিক যিটো ব্যৱস্থা, এক্সিষ্টিং পলিটিকেল ছিষ্টেম, সেই পলিটিকেল ছিষ্টেমটো আমি আঁতৰ কৰাটো বিচাৰিছোঁ। সেই পলিটিকেল ছিষ্টেমটোত কি আছে? সেই পলিটিকেল ছিষ্টেমটো আছে দুৰ্নীতি, অনিয়ম, ভ্ৰষ্টাচাৰ, ভুৱা প্ৰতিশ্ৰুতি, এইবিলাক আছে। এই ছিষ্টেমটো আঁতৰাই এক নতুন ছিষ্টেম, নতুন ব্যৱস্থাৰে যি নতুন ৰাজনৈতিক ব্যৱস্থালৈ ৰূপান্তৰ কৰি আমি ৰাজনৈতিক ব্যৱস্থাটো পৰিচালিত কৰিব বিচাৰিছোঁ। সেয়ে আমি বিকল্প ৰাজনৈতিক শক্তি হিচাপে আমি নতুন ৰাজনৈতিক ব্যৱস্থাৰে দেশখনক আগুৱাই নিয়াৰ কথা চিন্তা কৰিছোঁ, অসমখনক আগুৱাই নিয়াৰ চিন্তা কৰিছোঁ। আৰু সেইকাৰণে আমি 2026ৰ কাৰণে আমি এই মূল লক্ষ্য উদ্দেশ্যকেইটা আগত ৰাখি এইকেইটাৰ মূল মন্ত্ৰ হিচাপে লৈ আমি ৰাইজৰ মাজলৈ আগবাঢ়ি গৈছোঁ। ঠিক আছে, এইখিনিতে এটা বিশেষ প্ৰশ্ন আহি পৰিছে যে অসমত বৰ্তমান সময়ত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে জুবিন গাৰ্গৰ ন্যায়। জুবিন গাৰ্গৰ ন্যায় সকলোৱে বিচাৰিছে। এনেকুৱা এটা পৰিস্থিতি, জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পৰৱৰ্তী সময়ত প্ৰতিটো দলৰে এটাই দাবী হৈছে যে জুবিন গাৰ্গৰ ন্যায় সকলোৱে বিচাৰে। 2026ৰ বিধানসভা নিৰ্বাচনতো ইতিমধ্যে বহু দলে, বিৰোধী দলে এক প্ৰকাৰ মন্তব্যই কৰিছে যে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটো, জুবিন গাৰ্গৰ মৃত্যুৰ এই বিষয়টো তেওঁলোকে ৰাজনৈতিকভাৱে কেনেদৰে উত্থাপন কৰিব সেই কথা ইতিমধ্যে ইংগিত দিছে। আম আদমি পাৰ্টি এই ক্ষেত্ৰত কি? আমি সেইকাৰণে আম আদমি পাৰ্টি অসমে দাবী কৰিছিলোঁ যে, আৰম্ভণিৰ পৰা দাবী কৰি আহিছোঁ যে অসম যি বিচাৰ প্ৰক্ৰিয়াই নহওক, CID হওক, SIT গঠন কৰি নহওক, এইটো সুপ্ৰিম কোৰ্টৰ এজন ন্যায়াধীশৰ অধীনত এইটো বিচাৰ প্ৰক্ৰিয়া চলিব লাগে, তদন্ত প্ৰক্ৰিয়া চলিব লাগে। কিন্তু আমি দেখিছোঁ অসমৰ CID SIT গঠন কৰি যিটো তদন্ত প্ৰক্ৰিয়া চলি আছে, সেই তদন্তত আমি নিৰপেক্ষতা আমি দেখা নাই। আমি নিৰপেক্ষতা অৱলম্বন কৰি নিখুঁতভাৱে এই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু আজি বিভিন্ন প্ৰশ্ন উদয় হৈ আছে ৰাইজৰ মাজত। সেই প্ৰশ্নবিলাকৰ উত্তৰ তদন্তৰ পিছত যি চাৰ্জশ্বিট দাখিল হ'ব, সেই চাৰ্জশ্বিটখনে দিব নিদিব সেইটো ৰাইজৰ মাজত আজিও সন্দেহ আছে, আমাৰো সন্দেহ হৈছে এইটোত। গতিকে এই চাৰ্জশ্বিটৰ প্ৰসংগটোতো আহিলে, চাৰ্জশ্বিট ডিচেম্বৰত দিয়াৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়েও ক'লে। মোৰ এতিয়া বিষয়টো এনেকুৱা ধৰণৰ যে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগটোৰ সমান্তৰালভাৱে 2026ৰ বিধানসভা নিৰ্বাচনৰ বাবে কোনকেইটা বিষয় ৰাইজৰ সন্মুখলৈ আনি আপোনালোকে নিৰ্বাচনৰ বাবে আগবাঢ়িম বুলি ভাবিছে? আমি মূল বিষয়টোৱে হৈছে আমাৰ যি লক্ষ্য উদ্দেশ্য, এই লক্ষ্য উদ্দেশ্যৰ পৰা আমি ফালৰি কাটিব নোৱাৰোঁ কেতিয়াও। যি আমাৰ পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাটো আঁতৰ কৰাৰ যিটো আমাৰ ৰাজনীতি, পলিটিকেল ছিষ্টেমটো আমি আনিব লাগে, সেইটো আঁতৰাই পিনে সেইটো আমাৰ থাকিব। তাৰ উপৰিও আমাৰ দিল্লী মডেল, পাঞ্জাৱ মডেলৰ কথাখিনি আছে। দিল্লী মডেল, পাঞ্জাৱ মডেলটো আমি ইমপ্লিমেণ্ট অসমত কৰিব লাগিব। আজি চৰকাৰে, বিজেপি চৰকাৰে বা কংগ্ৰেছ চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দিলে, সেই আঁচনিবিলাকৰ পৰা ৰাইজৰ লাভ কিমান হৈছে? আজি 1250 টকা অৰুণোদয় আঁচনি,
আৰু অন্যান্য কিবা কিবি আঁচনি এতিয়া বাবু আঁচনি বুলি কিবা এখন উলিয়াইছে ল'ৰাবিলাকৰ কাৰণে কিন্তু এই আঁচনিবিলাকে আচলতে মানুহক কিমান সংস্থাপিত কৰিব আজি মহিলাসকলক সংস্থাপিত কৰিব পাৰিছেনে নাই পৰা গতিকে আমি এক কৰ্মমুখী আঁচনি আমি যুগুত কৰিম নিবনুৱাসকলৰ কাৰণে যাতে সংস্থাপন হয় প্ৰকৃততে সংস্থাপন পায় তাৰ কাৰণে আমি আঁচনি যুগুত কৰিম প্ৰতি ঘৰত যাতে প্ৰতিজনৰ সংস্থাপন হয় আমি 1200 টকীয়া 1250 টকীয়া এনেকুৱা ধৰণৰ আমি চিন্তাখিনি নকৰোঁ আমি হয় দিম আমি বেনিফিচিয়াৰী সৃষ্টি নকৰোঁ আমি সকলো ৰাইজৰ কাৰণে আমি সুবিধাখিনি দিম ইলেক্ট্ৰিচিটি 300 ইউনিট আমি ফ্ৰী দিম সকলোৰে কাৰণে দিম 300 ইউনিট মেডিকেল ফ্ৰী আপোনাৰ এডুকেশ্যন ফ্ৰী সেইখিনি সকলোৰে কাৰণে হ'ব গতিকে সকলোৰে কাৰণে আমি আমাৰ যিখিনি আমাৰ থাকিব বিনামূলীয়া ব্যৱস্থা সেই ব্যৱস্থাখিনি সকলোৰে কাৰণে থাকিব গতিকে আমি কাকো কোলা বগান নেবাচি সকলোৰে কাৰণে কৰিম যাতে সকলোকে আগবঢ়াই লৈ যাব অসমখনক আগবঢ়াই লৈ যাব পাৰোঁ আৰু জুবিন গাৰ্গৰ বিষয়টো জুবিন গাৰ্গ ডাঙৰীয়া ন্যায় পাব লাগিব তাত যাতে কোনো ধৰণৰ খুঁত থাকি নাযায় ৰাইজৰ যিবিলাক সন্দেহ হৈছে সন্দেহ ৰাইজৰ মনৰ পৰা মচ খাব লাগিব পৰিয়ালৰ যি সন্দেহ আছে পৰিয়ালৰ মনৰ পৰা সন্দেহবিলাক মচ খাব লাগিব যদি সেইটো নকৰে তেতিয়াহ'লে কিন্তু বিজেপি চৰকাৰে বিজেপি দলে কিন্তু আগন্তুক 2026 চনত ভালদৰে মুখ থেকেচা খাব লাগিব আৰু অসমৰ ৰাইজে ভালদৰে সেই শিক্ষা দিব মই এইটোৱে সুধিব বিচাৰিছোঁ আপোনালোকৰ এই মুহূৰ্তত 2026ৰ বাবে যেহেতু এক প্ৰকাৰ সাংগঠনিক কাম কাজ আৰম্ভ হৈছে 126টা সমষ্টিৰ ভিতৰত আম আদমি পাৰ্টিয়ে কিমানটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু একে সময়তে এইটো প্ৰশ্ন উত্থাপন হৈছে যে বিৰোধীৰ একত্ৰিত হৈছে আম আদমি পাৰ্টিৰ বিৰোধীত থাকিবনে নাথাকে বা বিৰোধীত একত্ৰিত হোৱাৰ সময়ৰ পৰৱৰ্তী সময়ৰ মুঠৰ ওপৰত এইটোৱে প্ৰশ্ন যে বিৰোধী একত্ৰিত হ'ল বিৰোধী মহাজোঁটত আম আদমি পাৰ্টি থাকিবনে নাথাকে হয় ৰাজনৈতিক দল হিচাপে আমি ৰাষ্ট্ৰীয় ৰাজনৈতিক দল গতিকে নিৰ্বাচনৰ অৱতীৰ্ণ হ'বই লাগিব সেই উদ্দেশ্যে আমি 126টা বিধানসভা সমষ্টি আমি প্ৰস্তুতি চলাইছোঁ 126টা বিধানসভা সমষ্টিত আমি প্ৰাৰ্থী দিবৰ কাৰণে আমাৰ যিখিনি প্ৰস্তুতি চলাব লাগে চলাই আছোঁ সাংগঠনিকভাৱে আমি যিমানখিনি আগবাঢ়ি যাব লাগে সেইখিনি হয়তো আগবাঢ়িব পৰা নাই কিন্তু আমি ভাবিছোঁ আমি ৰাইজৰ আস্থা তুলিবলৈ সক্ষম হ'ম আৰু বিৰোধী মৰ্চাত থকা কথাটো বিৰোধী এলায়েন্সত থকা কথাটো বহু কথা নিৰ্ভৰ কৰে আমি আগতে কৈছোঁ যে ৰাজনৈতিক ব্যৱস্থা পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থা সেই ব্যৱস্থাটোৰ লগত যিসকল জড়িত হৈ ৰাজনীতি চলাব ৰাজনীতি কৰিব সেই দলবিলাকৰ পৰা আমি আঁতৰত থাকিম এই বিজেপি হওক কংগ্ৰেছে হওক অন্যান্য দলেই হওক সেই ৰাজনৈতিক পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাটোৰ বিৰোধিতা কৰিয়ে আম আদমি পাৰ্টি জন্ম হৈছে গতিকে আম আদমি পাৰ্টিয়ে সেই পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাটোৰ পৰা আঁতৰি আহি নতুন ৰাজনৈতিক ব্যৱস্থা সৃষ্টি কৰিব য'ত নেকি দুৰ্নীতি নাথাকিব অনিয়ম নাথাকিব ভ্ৰষ্টাচাৰ নাথাকিব ভুৱা প্ৰতিশ্ৰুতি নাথাকে আমাৰ গেৰাণ্টি দিয়া হয় যিমানখিনি কাম কৰিম বুলি কৰা হয় সিমানখিনি কৰে গতিকে সেই ব্যৱস্থাত আমি বান খাই আছোঁ কাৰণে আমি বিৰোধী মৰ্চাত থকাটো সম্ভৱ নহয় সেইকাৰণে আমি অকলেই আমি এইখিনি কাম যদি কৰিব নোৱাৰোঁ তেতিয়া আমি লক্ষ্যৰ পৰা লক্ষ্যচ্যুত হ'ব লাগিব আমাৰ যি লক্ষ্য উদ্দেশ্য গতিকে এই বিৰোধী যদি একত্ৰিত অসমত নহয় তেনেহ'লে বিজেপিৰ বাবে সুযোগটো বেছি হ'ব নেকি সেইটো এটা ফালৰ পৰা চাবলৈ গ'লে হয় কিন্তু বাকী দল প্ৰধান বিৰোধী দল কংগ্ৰেছ আজি কিমান প্ৰস্তুত 2026ত যুঁজ দিবৰ কাৰণে বিজেপিৰ লগত যুঁজ দিবৰ কাৰণে বিজেপিৰ যিটো সাংগঠনিক স্থিতি সেই স্থিতিৰ লগত কংগ্ৰেছে টক্কৰ দিব পাৰিব নাই সেইটো মূল কথা ইয়াত বিৰোধী ভোট বিভাজন কিবা কিবি এইবিলাক সৰু কথা কিন্তু আজিৰ তাৰিখত কংগ্ৰেছে বিজেপিক টক্কৰ দিবৰ কাৰণে কিমান প্ৰস্তুত তেওঁলোক সেইটো নিজক প্ৰশ্ন কৰা ভাল আৰু এলায়েন্স কেতিয়া কৰা হয় এলায়েন্স কৰিবলৈ সংগঠনকেইটা শক্তিশালী হ'ব লাগিব বাকী যিকেইটা দলৰ সংগঠন তেওঁলোকৰ দলৰ সংগঠন শক্তিশালী হ'ব লাগিব তেতিয়া চৰকাৰ গঠন কৰা এটা সম্ভাৱনা থাকে কিন্তু আমি দেখিছোঁ যোৱা 16 চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ লিডাৰসকল আহি অসমত যি পৰিৱেশৰ সূচনা কৰিছিল আজি টাইমত এই সময়ছোৱাত আজি 26ৰ আগমুহূৰ্তত এতিয়া কংগ্ৰেছৰ লিডাৰবিলাক আহি অসমত ডাঙৰ সভা দিব লাগিছিল তেতিয়া ৰাইজে এটা পৰিৱৰ্তনৰ এটা হাৱা দেখিলেহেঁতেন এটা ৱেভ দেখিলেহেঁতেন কিন্তু সেইটোতো হোৱা নাই
সেইটো নোহোৱাৰ মূলতে হ'ল বিজেপি কংগ্ৰেছ এই দুটা দলৰ মাজত কোনো পাৰ্থক্য নাই কংগ্ৰেছে যেটো কৰিছে বিজেপি আজি একেটা ৰাস্তাই গৈছে 16 চনত যেটো প্ৰতিশ্ৰুতি দিছিলে দুৰ্নীতি সব শেষ হ'ব ভ্ৰষ্টাচাৰ শেষ হ'ব কিন্তু বিজেপি একেখিনি কৰিলে কংগ্ৰেছৰ বাটেৰে বিজেপি গ'ল গতিকে বিজেপি আৰু কংগ্ৰেছ এটা মুদ্ৰাৰ দুটা পিঠি গতিকে এই দুটা দলৰ পৰা বিকল্প হিচাপে কংগ্ৰেছক কেতিয়াও নিবিচাৰে বিজেপিৰ বিকল্প হিচাপে কংগ্ৰেছ কেতিয়া হ'ব নোৱাৰে এটো কাৰণে বিজেপিৰ বিকল্প এটা অন্যান্য ৰাজনৈতিক শক্তি হ'ব লাগিব আমি ভাবিছো হে শক্তি আম আদমি পাৰ্টি হে শক্তিৰ বিকল্প ৰাজনৈতিক শক্তি হিচাপে নতুন ৰাজনৈতিক ব্যৱস্থাৰে চৰকাৰ চলাব আমি যদি ক্ষমতালৈ আহো আমাৰ হে লক্ষ্য কিন্তু ক্ষমতালৈ অহাৰ পূৰ্বে গুৰুত্বপূৰ্ণ বিষয় এটো হৈছে দিল্লীত যেটো সময়ত বিজেপিৰ চৰকাৰ হ'ল অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমি পাৰ্টি পৰাস্ত হ'ল আম আদমি পাৰ্টি শাসনলৈ আহিব নোৱাৰিলে যেটো বিষয় সমগ্ৰ দেশতে চৰ্চিত যে দিল্লীত কি হৈ গ'ল এনেদৰে প্ৰশ্ন পঞ্জাবৰ বৰ্তমান সময়ত পঞ্জাবত আম আদমি পাৰ্টিৰ চৰকাৰ কিন্তু তাৰ মাজতে সেই দিল্লীৰ প্ৰসংগটো আনি বহুতেই ক'ব বিচাৰিছে যে অৰবিন্দ কেজৰিৱালৰ প্ৰতি মানুহৰ মোহভংগ ঘটিছে সঁচাকৈ তেনেকুৱা হৈছে নেকি কথাটো তেনেকুৱা নহয় আমি ৰাইজৰ জনাদেশ আমি মানিব লাগিব কিন্তু কি কাৰণে দিল্লীত পৰিস্থিতিটো হেতু হ'ল নিৰ্বাচনত আমি ক্ষমতাচ্যুত হ'লো তাৰ কাৰণবিলাকো বিশ্লেষণ কৰিব লাগিব ইলেকশ্যনৰ 3 বছৰ আগৰ পৰা বিজেপি আম আদমি পাৰ্টিৰ কৰ্মকৰ্তাৰ ওপৰত অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াকে আদি কৰি সঞ্জয় সিং মনীষ সিসোদিয়া আজি নেতাসকলৰ ওপৰত যিখিনি অত্যাচাৰ চলোৱা হ'ল আইনী অত্যাচাৰ মানসিক অত্যাচাৰ ভুৱা গোচৰত জেললৈ নিক্ষেপ কৰা হ'ল সেই পৰিৱেশত আমাৰ কাৰ্যকৰ্তাসকলে তাত দলৰ কাম কাজ কৰাত ভয় খাইছিল সংকিত হৈ গৈছিল বিভ্ৰান্ত হৈছিল হতাশ হৈছিল আৰু ৰাইজে ওপৰৰ পৰা চিন্তা কৰা মানুহ যেহেতু গৰিষ্ঠ সংখ্যক থাকে ওপৰৰ পৰা চিন্তা কৰিছিল যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া এনেকুৱাই কিন্তু আজি কি হৈছে আজিটো প্ৰমাণ হৈ গৈছে আজি মহলা ক্লিনিক বন্ধ কৰি দিছে ফ্ৰী ট্ৰিটমেণ্ট বন্ধ কৰিছে ফ্ৰী এডুকেশ্যন বন্ধ কৰি দিছে ইলেক্ট্ৰিচিটি 24 আৱাৰ্ছ নাপায় ফ্ৰী ইলেক্ট্ৰিচিটি বন্ধ কৰি দিলে আজিৰ তাৰিখত যদি তাত আম আদমি পাৰ্টি আজি যদি ইলেকশ্যন হয় দিল্লীত ৰাইজৰ মতামত এইটো মই ৰাইজৰ মতামতটো কৈছোঁ দিল্লীৰ মতামত আমাৰ আম আদমি পাৰ্টি চৰকাৰ প্ৰতিষ্ঠা হ'ব আজিৰ তাৰিখত যদি ইলেকশ্যন হয় মানে মানুহৰ মন ঘূৰি গৈছে কিন্তু অসমত সেই প্ৰভাৱটো আহিবলৈ আৰু কিমান দিন লাগিব অসমত প্ৰভাৱটো আহিব যেতিয়া আমাৰ জনসাধাৰণে যেতিয়া বিষয়টো বুজি পাব আম আদমি পাৰ্টিৰ লক্ষ্য উদ্দেশ্যৰ কথা যেতিয়া বুজি পাব সেই লক্ষ্য উদ্দেশ্যখিনি বুজোৱাত আমি সময় কম পাইছোঁ আজি 12 বছৰীয়া এটা দল 12 বছৰীয়া দল আমাৰ ইয়াত অসমত যিমান যেনকে আগবঢ়াব লাগিছিল আমি পৰা নাই হেতু কিন্তু ৰাইজে যদি বুজি পায় প্ৰকৃততে ৰাইজক যদি বুজাব পৰা যায় যে আম আদমি পাৰ্টিয়ে এইখিনি কথা বিচাৰে এইখিনি সিস্টেম বিচাৰে এইখিনি কৰিব বিচাৰে অসমত আম আদমি পাৰ্টিয়ে কৃষকৰ সমস্যাৰ কাৰণে এইখিনি কৰিব বিচাৰে নিবনুৱা সমস্যাৰ কাৰণে এইখিনি কৰিব বিচাৰে শিক্ষাৰ কাৰণে এইখিনি কৰিব বিচাৰে মেডিকেলৰ কাৰণে এইখিনি কৰিব বিচাৰে তেতিয়া ৰাইজে কোনচাতে আদৰি ল'ব বেছি সময় নালাগে আদৰি ল'ব দল গঠন হোৱাৰ পৰৱৰ্তী সময়ত আম আদমি পাৰ্টিৰ বাবে কেইবাটাও সৌভাগ্যশালী মুহূৰ্ত আহিছিল তাৰ মাজতে আমি উল্লেখ কৰিব বিচাৰিম যে অৰবিন্দ কেজৰিৱাল যেতিয়া অসমলৈ আহিছিল সেই মুহূৰ্তত যিখন জনসভা দেখিবলৈ পাইছিলোঁ সেই জনসভাত মানুহৰ ভিৰ দেখিবলৈ পাইছিলোঁ আৰু সেই জনসভাত কেনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম ঘটিছিল আজিৰ তাৰিখত সেই সময়ছোৱাত আম আদমি পাৰ্টিৰ অসমত প্ৰভাৱ যথেষ্টখিনি আমি দেখিবলৈ পাইছিলোঁ আজিৰ তাৰিখত অসমৰ কোন কেইটা সমষ্টিৰ আম আদমি পাৰ্টিৰ ভেটি শক্তিশালী বুলি আপুনি ক'ব পাৰিব আমাৰ যোৱা 22 চনত কেজৰিৱাল ডাঙৰীয়া অসমলৈ আহিছিলে সেই সময়ত যিটো আমাৰ মানুহৰ জনসমাগম হৈছিলে এই ভৰলুমুখৰ সভাত আজিৰ তাৰিখতো যদি সভাত তাতকৈ 4-5 গুণ মানুহ বেছি হ'ব আপোনাক সেইটোৱে ক'লোঁ মই আৰু আজি তাৰিখত বিচাৰি আছে বিভিন্ন ঠাইত বিচাৰি আছে কেজৰিৱাল ডাঙৰীয়া আপোনালোকে আনক অসমত মিটিং দিয়ক 4-5খন বিচাৰি আছে গতিকে তেখেত আহিব পৰা নাই বিভিন্ন কাৰণত বহু ৰাজ্যত তেখেতে সময় দিবলগীয়া আছে পাঞ্জাৱ হাৰিয়ানা গুজৰাট গোৱা এইবিলাকত UP এইবিলাকত সময় দি আছে আহিব আমাৰ ইলেকশ্যনৰ আগত আহিব কিন্তু আমি তথাপিতো 126টা সমষ্টিত আমি প্ৰস্তুতি চলাইছোঁ 126টা সমষ্টিৰ ভিতৰত আমি আজিৰ তাৰিখত 15-20টা সমষ্টি অকণমান শক্তিশালী স্থিতিত আছোঁ
গতিকে আমি ভাবিছোঁ 126টা বিধানসভা সমষ্টি এই সময়ছোৱা আৰু আমি সংগঠনৰ কাম কৰিবলৈ এটা মাহ নামানো ডিচেম্বৰলৈকে আমি অকণমান টনকিয়াল কৰি ল'ব পাৰিম দলটো তাৰপিছত ইলেকশ্যনৰ হাৱা বলিব তেতিয়া হয়তো আমাৰ আৰু সংখ্যা বাঢ়িব শক্তিশালী স্থিতিত থকা আমি সেইকাৰণে কেটেগৰী আমি ভাগ কৰি ল'ম এ কেটেগৰী বি কেটেগৰী চি কেটেগৰী তেনেকৈ আমি আগবাঢ়িছোঁ ইলেকশ্যনৰ কাৰণে এখন বিশেষ ফটো দেখিছিলোঁ অখিল গগৈৰ সৈতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ এতিয়া বিষয়টো এনেকুৱা ধৰণৰ যে দিল্লীলৈ অখিল গগৈ গ'ল অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক সাক্ষাৎ কৰিলে আৰু সাক্ষাৎ কৰি 2024 অসমত প্ৰাৰ্থী নিদিবলৈ আহ্বান জনালে বুলি আমি বিভিন্ন বিশ্বাসযোগ্য সূত্ৰৰ জৰিয়তে সেই খবৰ লাভ কৰিব পাৰিছোঁ এতিয়া বিষয়টো এনেকুৱা ধৰণৰ যদিহে অখিল গগৈয়ে কোৱা অখিল গগৈৰ সেই বক্তব্য মানি অখিল গগৈৰ মন্তব্য মানি 2024 অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই অসমত আম আদমি পাৰ্টিৰ প্ৰাৰ্থী দিব নালাগে বুলি কয় তেতিয়া কি হ'ব হয় অখিলদাই কিবা প্ৰস্তাৱ দিছে আমিও গম পোৱা নাই দলীয়ভাৱে একো শুনা কথা আপুনি যিখিনি ক'লে কি প্ৰস্তাৱ দিছে কি নাই দিয়ে আমি একো নাজানো কিন্তু তেখেতৰ বন্ধু বুলি কেজৰিৱাল ডাঙৰীয়াক লগ কৰিছে ভাল হৈছে আমাৰ যদি মতৰ মিল থাকে আমাৰ লক্ষ্য উদ্দেশ্যৰ লগত যদি কোনোবা দলে কাম কৰিম বুলি ভাবে আমাৰ যি লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যত যদি যাক গৈ কাম কৰিম বুলি ভাবে তেওঁলোকে আমি ৱেলকাম কৰিম অখিল গগৈ ডাঙৰীয়াক কৰিম জ্যোতি গগৈ ডাঙৰীয়া যদি আমাৰ আম আদমি পাৰ্টিৰ কাৰণে আগুৱাই আহে তেখেতকো আমি ৱেলকাম কৰিম গতিকে কেজৰিৱাল ডাঙৰীয়াই দলীয়ভাৱে ক'ব কথাখিনি যিখিনি কথা কৈছে বুলি বিভিন্ন হেৰিত ওলাইছে চৰ্চা হৈছে যে ইলেকশ্যন খেলিব নালাগে বুলি কেণ্ডিডেট দিব নালাগে বুলি কৈছে সেইটো কেজৰিৱাল ডাঙৰীয়াৰ আমাৰ দলীয় বিষয় ভিতৰুৱা বিষয় তেখেতে যদি কিবা ক'বলগীয়া আছে আমাক ক'ব আমাক এতিয়ালৈকে একো জনোৱা নাই তেখেতে আমি খেলিম তেখেতে খেলিবলৈ গৈছে আমি যেতিয়া দিল্লী টীমটো যোৱা আগষ্ট মাহত যোৱা হৈছিলে দিল্লী কেজৰিৱাল ডাঙৰীয়াই পঞ্চায়তে কৈছে যে আপোনালোকে ইলেকশ্যন খেলক অসমত নতুন এটা চিন্তা হৈছে বুলি মই ভবা নাই 2024 126টা সমষ্টিত যিহেতু আপোনালোকে প্ৰস্তুতিটো আৰম্ভ কৰিছে কোনকেইটা সমষ্টি আপোনালোকৰ বাবে বেছি অনুকূল আমি এতিয়া তেনেকৈ আজি তাৰিখত কৈ দিব নোৱাৰোঁ আপাৰ আছামতো আছে আমাৰ তেনেকৈ 4-5টা সমষ্টি বৰাক ভেলীত আছে এইফালে লোৱাৰ আছামত আছে গুৱাহাটীতো আছে গুৱাহাটীত সম্ভাৱনা অতি বেছি আছে আমাৰ আৰু অকণমান কাম কৰিবলৈ বাকী আছে গুৱাহাটী এই 5টা সমষ্টি 3টামান সমষ্টি আমাৰ কাৰণে খুব অনুকূল এই সমষ্টিত আমি যদি অকণমান ৰাইজে যদি আমাক সহযোগিতা সঁহাৰি আগবঢ়ায় তেতিয়া আমাৰ বিধায়ক এই গুৱাহাটী সমষ্টি 3টাৰ পৰা নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে আমি বহুখিনি কথা পাতিছোঁ 2024ক লৈ কিন্তু এতিয়া বিষয়টো এনেকুৱা ধৰণৰ অসমত বৰ্তমান সময়ত যিটো সময়ত আপুনি শিক্ষাৰ কথা কৈছে যিটো সময়ত আপুনি দিল্লীৰ সেই মহল্লা ক্লিনিকৰ ব্যাখ্যাও দাঙি ধৰিলে যিটো সময়ত অসমৰ শিক্ষা যিটো সময়ত অসমৰ স্বাস্থ্য যিটো সময়ত অসমৰ পৰিৱেশ তথা অৰ্থনীতি যিটো সময়ত অসমৰ কৃষি এইবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অতি প্ৰয়োজন আছিল সেই সময়ত অসমত আটাইতকৈ চৰ্চিত এটা বিষয় হৈছে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি এইটোক লৈ আম আদমি পাৰ্টিয়ে কি কয় আমিতো ধৰ্ম নিৰপেক্ষ দল সকলো ধৰ্মৰ প্ৰতি সমভাৱ আছে আমাৰ সকলো ধৰ্মক আমি সন্মান জনাওঁ এতিয়া ধৰ্মীয় ভিত্তিত আমি যদি কথাবোৰ চিন্তা কৰোঁ তেতিয়া উন্নয়নমূলক কামখিনি পিছ পৰি যাব বিজেপি চৰকাৰৰ তেওঁলোকৰ এজেণ্ডা থাকিব পাৰে তেওঁলোকৰ তেনেকুৱা ধৰণৰ আমাৰ তেনেকুৱা ধৰণৰ এজেণ্ডা নাই আমাৰ এজেণ্ডা হ'ল দেশখন উন্নয়ন কৰিব লাগে সকলো দিশতে অসমখন আগবঢ়াই লৈ যাব লাগে সকলো দিশতে আজি যিবিলাক দলবিলাকে কৈ থাকে সৰ্বাংগ সুন্দৰ সৰ্বাংগীন অসম বিকশিত অসম প্ৰগতিশীল অসম হৈছে জানো কাহিনী সোণৰ অসম এইটো হোৱা নাই যদি আম আদমি পাৰ্টীয়ে সঁচা অৰ্থত সোণৰ অসম গঢ়িব সঁচা অৰ্থত বিকশিত অসম গঢ়িব য'ত নেকি আৰ্থিকভাৱে দুৰ্বল মানুহ নাথাকিব য'ত নেকি কৃষকৰ সমস্যা নাথাকিব য'ত সাধাৰণ মানুহৰ সমস্যা নাথাকিব নিবনুৱা সমস্যা নাথাকিব সেইখনে সমৃদ্ধিশালী অসম হ'ব আজি এইখন নিবনুৱা সমস্যা নাই জানো নিবনুৱা সমস্যা আছে পৰিৱেশৰ সমস্যা আছে গতিকে এইখিনি আছেই গতিকে আমি
তাৰ বিপৰীতে গৈ আমি এইখিনি কাম কৰি এখন সমৃদ্ধিশালী প্ৰকৃতাৰ্থত সঁচা অৰ্থত সমৃদ্ধিশালী অসম গঢ়িবলৈ আমি আগবাঢ়ি গৈছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিমান সফল বুলি ভাবে যে শেহতীয়াভাৱে নিযুক্তিৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুখিনি কৰিছে বুলি বহুতে ক'ব বিচাৰে হিতাধিকাৰী আঁচনিৰ কথা মই বাদ দিলোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এগৰাকী মুখ্যমন্ত্ৰী হিচাপে আম আদমি পাৰ্টিৰ দৃষ্টিত অসমত সফল হৈছে নে নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াটো সফল বুলি ক'বই নোৱাৰে একদম বিফল মুখ্যমন্ত্ৰী এতিয়াতো চৰ্চাই হৈছে যে তেখেতক আঁতৰাই পিনে বেলেগ এজনক বহুৱাব কাৰোবাক কাৰণ আছে তাৰ আজি কি হৈছে আজি হিতাধিকাৰীবিলাক সৃষ্টি কৰি থকা হৈছে বাকী মূল সমস্যাবিলাক নিবনুৱা সমস্যা সমাধান কৰিব পাৰিলেনে চাকৰি 1 লাখ এবছৰৰ ভিতৰত 1 লাখ চাকৰি দিম বুলি কৈছিলে এক বছৰ দিব নোৱাৰিলে তাত বিফল আজি লোন লৈ চৰকাৰ চলাবলগীয়া হৈছে তাত বিফল বহু কৰ্মচাৰী দৰমহা দিব পৰা নাই তাত বিফল কৃষকৰ সমস্যা সমাধান কৰিব পৰা নাই তাত বিফল ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধান কৰিব পৰা নাই তাত বিফল শিক্ষকৰ সমস্যা সমাধান কৰিব পৰা নাই তাত বিফল হস্পিটেলৰ সমস্যা সমাধান কৰিব নাই তাত বিফল স্কুলৰ ভঙা চিঙা স্কুলত আজি একদম জৰাজীৰ্ণ স্কুলত আজি ল'ৰা ছোৱালীয়ে পাঠ গ্ৰহণ কৰিবলৈ তাত বিফল সকলোতে বিফল গতিকে হিমন্ত বিশ্ব শৰ্মাক সফল মুখ্যমন্ত্ৰী ক'বই নোৱাৰি 2024ত বিৰোধী একত্ৰিত হ'লে আম আদমি পাৰ্টি তাত থাকিব নে নাথাকে সেই সন্দৰ্ভত আপুনি এতিয়ালৈকে যদিও স্পষ্টকৈ কোৱা নাই মই এইটোৱে সুধিব বিচাৰিম যে বিৰোধী একত্ৰিত হোৱাৰ সময়ত আম আদমি পাৰ্টিৰ সৈতে যোগাযোগ হৈছিল নে নাই হোৱা আমাৰ লগত কোনো ধৰণৰ যোগাযোগ নাই বিফৰ MP ইলেকশ্যনত হৈছিলে সেই টাইমত আমাক সভাবিলাকলৈ মাতিছিলে কিন্তু আফটাৰ ইলেকশ্যন আমাৰ লগত কোনো যোগাযোগ নাই আমাৰ এই সম্পৰ্কে কথাও পতা নাই গোটেই বস্তুটো আমাৰ ৰাষ্ট্ৰীয় দল যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ত যিটো আমাৰ দলটোৱে কংগ্ৰেছৰ লগত মিত্ৰতাখিনি কৰিব বিচৰা নাই সেইটো কাৰণে হয়তো অসমত এইটো হৈছে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কথাবিলাক আলোচনা হ'বলৈ সিদ্ধান্ত তাত হ'ব লাগিব তেতিয়া ৰাষ্ট্ৰীয় সমিতিয়ে যি সিদ্ধান্ত হয় আমি সেই সিদ্ধান্ত মানি ল'বলৈ আমি বাধ্য আম আদমি পাৰ্টিৰ যিটো দৰ্শন সেই দৰ্শনক লৈ বহুতেই সন্মান জনাই বহুতেই সেই দৰ্শনৰ প্ৰতি আকৰ্ষিত হৈ আম আদমি পাৰ্টিত যোগদান কৰে বৰ্তমান আম আদমি পাৰ্টিৰ অসমত সদস্যৰ সংখ্যা কিমান সদস্যৰ সংখ্যা আমাৰ বৰ্তমান অনলাইন অফলাইন সকলো মিলাই 5 লাখ প্লাছ আৰু বাঢ়ি গৈ আছে আৰু পিছৰখিনি কৰা নাই বহু আম আদমি পাৰ্টিৰ শীৰ্ষ নেতাই পদত্যাগ কৰিছিল তাৰপিছত দলটোত কিবা সমস্যা হ'লনে দলৰ সমস্যাখিনি আমি তেনেকুৱা আমি পোৱা নাই কিন্তু এজন মানুহ যেতিয়া এটা দলে গঢ় দিয়ে নিশ্চয়কৈ তেওঁ ওলাই যোৱাৰ পিছত অকণমান হ'লেও কিবা এটা আঁচু পৰে কিন্তু সেইখিনিও আমি মোকাবিলা কৰিছোঁ সেইখিনি প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছোঁ সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আমি দলটোক আগবঢ়াই লৈ আহিছোঁ দলক যিকোনো পৰ্যায়ত যিকোনো মূল্যৰ বিনিময়ত দলটোক যাতে আগবঢ়াই লৈ যাব পাৰোঁ দলটোক যাতে ৰাইজৰ একদম ওচৰলৈ কাষ চপাই নিব পাৰোঁ ভাৰতবৰ্ষক যাতে বিশ্বৰ ভিতৰত 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ কেজৰিৱাল ডাঙৰীয়াৰ যি অংগীকাৰ সেই অংগীকাৰ যাতে বাস্তৱ ৰূপ দিব পাৰোঁ নিবনুৱা সমস্যা সমাধান কৰিব পাৰোঁ ফ্ৰী মেডিকেল দিব পাৰোঁ ফ্ৰী শিক্ষা দিব পাৰোঁ ভাল শিক্ষা ভাল বিদ্যালয় দিব পাৰোঁ সেই লক্ষ্যৰে আমি দলটো যিকোনো বিনিময়ত যিকোনো ত্যাগৰ বিনিময়ত দলটোক আমি আগবঢ়াই লৈ গৈছোঁ সেইটোৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টিক বা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই বৰ্তমান সময়ত যিখিনি আমি দেখিবলৈ পাইছোঁ শেহতীয়াভাৱে বিজেপিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত বিজেপিৰ কাৰ্যকৰ্তাই বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে এটা সময় আছিল সেই সময়ছোৱাত আপুনি বিজেপিত এগৰাকী জ্যেষ্ঠ মানে অতি পুৰণি কাৰ্যকৰ্তা হিচাপে এটা সময়ত আপুনি বিজেপিৰ হৈ কাম কাজ কৰিছিল আৰু বিজেপিৰ যদি সেই মুহূৰ্তটোত আমি সৰুপথাৰৰ কথা উল্লেখ কৰোঁ তেনেহ'লে আপোনাৰ নামটো আটাইতকৈ বেছি চৰ্চিত আছিল তাৰ পৰৱৰ্তী সময়ত বিজেপি দলটোৱে এগৰাকী নিষ্ঠাবান কৰ্মীক যেনেদৰে সন্মান নজনালে তাৰ ফলশ্ৰুতিত তাৰ পৰিণতিত আপুনি দল ত্যাগ কৰিলে আম আদমি পাৰ্টিত যোগদান কৰিলে গতিকে সেই বিজেপিৰ ধাৰা আৰু আম আদমি পাৰ্টিৰ ধাৰা দুয়োটা আপুনি পাইছে কেনেকুৱা পাইছে দুয়োটাতে কি ক'ব এইটো ক'লে ভুল হ'ব মই 10টা বছৰ বিজেপিত থাকিলোঁ বিজেপিত বহুত শিকিলোঁ ৰাজনীতি ছাত্ৰ ৰাজনীতিৰ পৰা মই প্ৰথম ৰাজনীতি পলিটিকেল পাৰ্টি বিজেপিতে জইন কৰিছোঁ তাত 12 চনত জইন কৰিছিলোঁ
তাৰ পিছতটো আপুনি বিজেপিৰ ভাল দিনতে আপুনি ওলাই ভাল দিনত ওলাই 21 চনত ওলাই আহিছোঁ নৱেম্বৰ মাহত গতিকে যথেষ্টখিনি ত্যাগ মোৰ আছে তাতে ৰাইজে কয় আপুনিও আজি ক'লে এইটো অভিজ্ঞতা বহুত বুটলিছোঁ ৰাজনীতিত কিন্তু যিখিনি আচলতে নীতিৰ কথা কয় বিজেপিয়ে ফণী শৰ্মা ডাঙৰীয়া সাংগঠনিক সাধাৰণ সম্পাদক আছিলে এতিয়া হাৰিয়ানাৰ দায়িত্বত আছে তেখেতে বহুত নীতিৰ কথা কৈছিলে যে আপোনালোকে কাম কৰক যি কাম কৰিব নিষ্ঠাৰে কাম কৰিব দলটোত তেওঁকে স্বীকৃতি দিয়া হ'ব সেই অক্সিজেনটো লৈ আমি বিশেষকৈ মই কামখিনি আগবঢ়াইছিলোঁ একদিন বহি থকা নাছিলোঁ ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 12টা বজাত ঘৰ সোমোৱা কেতিয়াবা 1টা বজাত কেতিয়াবা 2টাও বাজে গতিকে বহু কষ্টৰ বিনিময়ত সৰুপথাৰ সমষ্টি গঢ়িছিলোঁ হয়তো মই নিজে কোৱা নাই এটা ৰাইজে কয় গতিকে তাৰপিছতে মই মনত দুখ পাই দলটো পৰা ওলাই আহিলোঁ কি কাৰণে ওলালোঁ যে নীতিৰ যিখিনি কথা কয় তেখেতলোকে নীতি সেইমতে নহয়গৈ নীতি প্ৰতিষ্ঠা নকৰে তেওঁলোকে আচলতে কাম কৰা মানুহক সুবিধাখিনি নিদিয়ে কাম কৰা মানুহক স্বীকৃতি নিদিয়ে কাম নকৰা মানুহকে স্বীকৃতি দিয়া দেখা পালোঁ সৰুপথাৰ সমষ্টিত যোৱা বিধানসভা নিৰ্বাচনত গতিকে সেইকাৰণে আজিৰ তাৰিখত কি হৈছে সমগ্ৰ অসমতে পাৰ্টিকুলাৰলি সৰুপথাৰ বিধানসভা সমষ্টিত দুভাগ হৈ আছে বিজেপি পুৰণা সেই বিষয়টোৱে যে সৰুপথাৰ বিধানসভা সমষ্টিৰ প্ৰেক্ষাপটটোৱে মই দাঙি ধৰিলোঁ যিটো সময়ত বিজেপিত আপুনি খুব ভালদৰে কাম কৰি গৈছিল নিষ্ঠাবান কৰ্মী হিচাপে বিজেপিত টিকট নোপোৱাৰ বাবে সেই সময়ত বৰ্তমানৰ বিধায়কগৰাকীয়ে বিজেপি ত্যাগো কৰিছিল নিৰ্দলীয়কৈ নিৰ্বাচনো খেলিছিল আমি সেয়া দেখিছিলোঁ তাৰপিছত তেওঁকে আকৌ সৰুপথাৰ সমষ্টিত টিকট দিলে গতিকে সেই দলটোৰ আদৰ্শ বিজেপিৰ আদৰ্শ আপুনি আছে বুলি ভাবেনে নাই নিষ্ঠা সততা একো নাই বিজেপিত তাত যাৰ হেৰি হ'ব আচলতে এইটো পইচা পাতি কথাটো মই ডাইৰেক্ট নকওঁ প্ৰভাৱ যাৰ বেছি হ'ব সেইটো ক্ষেত্ৰত প্ৰভাৱশালী হ'ব আৰ্থিকভাৱে তেওঁৰ তাত সুবিধাখিনি বেছি হয় সৰুপথাৰ সমষ্টিটো আপুনি যিটো সমষ্টিত বৰ্তমান যিটো সমষ্টিৰ আপুনি ভোটাৰ গতিকে সেই সমষ্টিটোৰ ক্ষেত্ৰত বিজেপিৰ দলটো এতিয়া পূৰ্বৰ আপুনি যিটো ধাৰাত ৰাখিছিল সেই ধাৰাটোত আছেনে নাই এতিয়াতো সেইটো একেবাৰে নাই মই আগতে ক'লোঁ যে এতিয়া দুটা ফৈদৰ মাজত সংঘাত পুৰণা নতুন এতিয়া পুৰণা যিখিনি মানুহ যিখিনি প্ৰকৃত বিজেপি তেওঁলোকে মোৰ লগত যোগাযোগ কৰি থাকে যে আহক আপুনি আমি আছোঁ গতিকে বিজেপিৰ যিসকল নিষ্ঠাবান কাৰ্যকৰ্তা যিসকলে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যিসকলে বিজেপিত যোগদান কৰিছিলে সেইসকল আজি বিজেপিৰ লগত নাই বিজেপিৰ মূল সুঁতিটোৰ লগত যিহেতু খাপ নাখালে নতুন যিটো ধাৰা বৈ গ'ল বিজেপিত গতিকে সেইটো লগত খাপ নোখোৱাৰ কাৰণে তেওঁলোক আঁতৰি আছে আৰু তেওঁলোকে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত জইন কৰিছিল গতিকে সেই মানুহখিনি আজি নিথৰুৱা হৈ আছে সৰুপথাৰ সমষ্টিত দুভাগ হৈ আছে সৰুপথাৰ সমষ্টিত আম আদমি পাৰ্টিৰ সদস্যৰ সংখ্যা কিমান আমাৰ সদস্য সংখ্যা আজিৰ তাৰিখত প্ৰায় 3000+ আছে তাৰ ভিতৰত এক্টিভ অলপ কম আছে এক্টিভ মেম্বাৰ প্ৰায় 250 মান আছে গতিকে সেইখিনি আমি যিমান পাৰোঁ আগবঢ়াই নিবলৈ চেষ্টা কৰি আছোঁ বহু প্ৰত্যাহ্বানৰ মাজত যিসকল পুৰণি বিজেপি কৰ্মী তেওঁলোকো আম আদমি পাৰ্টিলৈ আহিম বুলি ভাবিছে নেকি তেখেতলোকে মনে প্ৰাণে আছেই যিসকল পুৰণা বিজেপি কৰ্মী মনে প্ৰাণে আছে তেখেতলোকে বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ লগত নাই সেইখিনি কথা মোক স্পষ্টভাৱে কয় আপুনি সৰুপথাৰত নিৰ্বাচন খেলিব নেকি ভাবিছে হয় গতিকে সৰুপথাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ পুৰণি কাৰ্যকৰ্তাই আপোনাক এই ক্ষেত্ৰত আগবঢ়াই দিছে মই আশাবাদী 21 চনৰ তেখেতলোকৰ যিটো সপোন আছিলে বিজেপি কাৰ্যকৰ্তাসকলৰ যি সপোন আছিলে 21 চনত এই অভাজনে টিকেট পাব তাত তেওঁক বিধায়ক হিচাপে নিৰ্বাচিত কৰিম সমষ্টিটো উন্নয়ন হ'ব ৰাইজৰ যিটো আশা আকাংক্ষা আছিলে আশা আকাংক্ষা অহা 26ত পূৰণ কৰাৰ ক্ষেত্ৰত মোক সহযোগ কৰিব বুলি মই আশাবাদী আৰু তাৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ সৰুপথাৰবাসী ৰাইজক যে 26ত আপোনালোকে বেলেগ এটা সিদ্ধান্ত লওক আৰু নতুন মানুহক কাম কৰিবৰ কাৰণে সুযোগ দিয়ক
ৰাজীৱ শইকীয়া ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে আৰু আম আদমি পাৰ্টিক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ৰাজীৱ শইকীয়া ডাঙৰীয়াই গুৰুত্বপূৰ্ণ আৰু ইতিবাচক ভূমিকা পালন কৰিছে এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপে ৰাজীৱ শইকীয়া ডাঙৰীয়াই যথেষ্টখিনি কাম কৰিছে আম আদমি পাৰ্টিৰ বাবে আৰু আটাইতকৈ লক্ষণীয় বিষয় এইটোৱেই যে যিটো সময়ত বিজেপিৰ আটাইতকৈ ভাল দিন আছিল সেই সময়তে বিজেপি ত্যাগ কৰি বিজেপিৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা হিচাপে বিজেপিৰ বেয়া দিনৰ পৰা বিজেপিৰ ভাল দিনলৈকে লৈ অহা ৰাজীৱ শইকীয়া ডাঙৰীয়া ৰাজনীতিৰ ক্ষেত্ৰত বহুতৰে বাবে আদৰ্শ সৰুপথাৰবাসীৰ ৰাইজে ৰাজীৱ শইকীয়া ডাঙৰীয়াক যদি 2026 চনত এগৰাকী বিধায়ক পদৰ প্ৰাৰ্থী হিচাপে যদি আম আদমি পাৰ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে বিধানসভা নিৰ্বাচনত এগৰাকী যোগ্য প্ৰাৰ্থীক পাব গতিকে আমি আপোনাৰ ৰাজনৈতিক জীৱনৰ উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু আজিৰ যুক্তিবাদ ইমানতে সামৰিছোঁ ধন্যবাদ